হ্যালো গাইস, আপনারা কেমন আছেন? আশা করি আপনারা ভালো আছেন। আমিও ভালো আছি। আমি বাসদুয়ার টিভির পক্ষ থেকে গৈ আছো। দাদা, আমি এইবিলাক কাম কৰি আছো। আজি এইখিনি কৰিব লাগিব। এই কামখিনি আজি কৰিব লাগিব। এই কামখিনি আমাৰ আজি কৰিম। মানে এইটো ৰিক্সৰ কাম হয়। সেইটো মানে ৱালটো এনেকুৱা হৈ আছে, কি হ'ব এইটো ভাঙি পৰিব পাৰে। আমাৰ মিস্ত্ৰী বিলাকে মছলা বনাই আছে, চাওঁ কি কৰি আছে ইয়াতে। উম, দাদা, আপুনি মছলা বনাই আছে ন? মছলাটো হৈ গ'ল ফাইনেলি? ফাইনেলি হৈ গ'ল ন? আপোনাৰ সেইটো মছলাটো ভালকে চিমেণ্ট কিমান দিছে আপোনালোকে? নাফেল দিছি কিমান দিছা? কিমান টাকা দি দিব লাগে বা? 12 বস্তা 12 বস্তাত? এক বস্তা সিমেন্ট 12 বস্তাত 1 বস্তা চিমেণ্ট? এইটো কি হ'ল মছলাটো, মানে কেনেকুৱা হ'ল এইটো? কি হ'ল? 3 একৰ হ'ল নে 4 একৰ হ'ল নে 5 একৰ হ'ল? কেনেকা হ'ল? 3 একৰ হ'লে কিমান দিব লাগিব? 3 একৰ হলে 3 বেগ বালা দিব লাগব আৰু এক বেগ কি এটা আধা 3 ভাগ কৰি সিমেন্ট 3 ভাগ কৰি এক ভাগ দিব লাগে। দাদা ঠিক আছে, এইটো বাৰু দিছে আপুনি, ঠিকে আছে। আপোনাক এইটো বেয়া কথা কথা। আপুনি কিমান দিনৰ পৰা কাম কৰি আছে দাদা? মই 2 বছৰৰ পৰা 2 বছৰৰ পৰা কাম কৰি আছে ন? তো 2 বছৰৰ পৰা কাম কৰি আছে। আপোনালোকেতো মছলা চছলা বানা থাকে, আপোনালোকে পাৰে, আপোনালোকক ক'ব নালাগে, এইটো হয় না? আপোনালোকতো ক'ব নালাগে। দাদা, আপোনালোকক লাইক, ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যদি কাম চাম কৰিব লাগে, তেনেহ'লে আমাৰ কমেণ্টত বা কিহত হেৰিত শ্বেয়াৰ কৰি দিব, আমি কৈ দিম।